নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো HSLC ৰিজাল্ট 2025 অৰ্থাৎ মেট্ৰিক পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট অহা কালিলৈ অৰ্থাৎ 10 এপ্ৰিল তাৰিখে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আপুনি 100% বুলি এতিয়ালৈকে ধৰিব নোৱাৰি কিন্তু আপোনালোকৰ 95% 90 পৰা 95% ধৰক অহা কালিলৈ ৰিজাল্ট অহাৰ সম্ভাৱনা আছে কিয়নো আপোনালোকৰ সেৱাৰ যিবিলাক অফিচিয়েল ওয়েবসাইট আছে সেইবিলাক ওয়াৰ্কিংৰ ষ্টাৰ্ট হৈ গৈছে মই এইটো ভিডিও তলৰ ডেসক্ৰিপচনতে আপোনালোকক লিংকটো দি থম সেই লিংকটোত ক্লিক কৰি কেনেদৰে আপোনালোকে ৰিজাল্টটো ডাউনলোড কৰিব লাগিব ফুল ডিটেইলছত দেখাই দিম আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি থৈ দিব তেতিয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেডৰ লগত এনে ধৰণৰ অতি দৰকাৰী ভিডিওসমূহ আপলোড দিলে নটিফিকেশন পাব কন্টিনিউ ভিডিওখিনি চাই আপুনি আগন্তুক দিনত যদি সৰকাৰি চাকৰি লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব এটা কি হল যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছিলে বা হাই সেকেন্ডাৰী পৰীক্ষা দিছিলে তেওঁলোকৰ কাৰণে ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ ভাইটি ভন্টি যদি আছে লগৰ কোনোবা বন্ধু বান্ধৱী যদি আছে সকলোলৈকে শেয়াৰ কৰি দিব হাই সেকেন্ডাৰী ৰিজাল্ট আহিলো তেনেকৈ মই আগতীয়াকৈ আপোনালোকক ইনফৰমেশনখিনি দি দিম আৰু যিসকলে মেট্ৰিক পাছ কৰাৰ পিছতে সকলো আগ্ৰহী হ'ব চাকৰি লোৱাৰ প্ৰতি বিশেষকৈ ডিফেন্সৰ প্ৰতি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ হওক SSC GD হওক মানে পাৰামিলিটাৰী ফোৰ্স হওক বা যিকোনো চাকৰি থাৰ্ড গ্ৰেড ফোৰ্থ গ্ৰেডকে যদি হওক যেহেতু মেট্ৰিক পাছ কৰাৰ পিছতে ল'ৰাবোৰ উৎসাহ বাঢ়িছে 16-17 বছৰৰ পৰা যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত আপোনালোকে এপ্লাই কৰিব পাৰে সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়া মই মেট্ৰিক পাছ কৰাৰ পিছতে আপোনালোকে চাকৰিৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰিব মোৰ চেনেলটোৰ জৰিয়তে আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা যিসকল অভিভাৱকে চাই আছে সেইসকলে আৰু ভিডিওটো শেষলৈকে চাই লব আৰু যিসকল দাদা বাইদেউ চাই আছে তেওঁলোকো ভিডিওটো চাই লব আপুনি অতি সহজতে মই এইটো ভিডিও তলৰ ডেসক্ৰিপচনত লিংকটো দি থম এতিয়া আপোনালোকক দেখাই দিম প্ৰথমতে প্ৰসেসটো আপোনালোকে কেনেদৰে নিজৰ ৰিজাল্টটো ডাউনলোড কৰিব পাৰিব আৰু চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিব যিসকলে মেট্ৰিক পাছ কৰিব ইয়াৰ পিছতে আপোনাৰ চাকৰিৰ প্ৰতি আগ্ৰহী হ'ব বা চাকৰিৰ কাৰণে বয়স হ'ব মেট্ৰিক পাছ কৰাৰ পিছতে বিশেষকৈ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত আপোনালোকে জয়েনিং কৰিব পাৰে বা চাকৰি ইন্টাৰভিউ দিব পাৰে চাকৰি ল'ব পাৰে কম বয়স যদি চাই ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ইণ্ডিয়ান নেভি অগ্নিবীৰ আৰু ইণ্ডিয়ান এয়াৰ ফোৰ্স অগ্নিবীৰ য'ত নেকি 17.5 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে আহক এতিয়া আমি মোবাইল স্ক্ৰিনত গৈ আপোনালোকক কেনেদৰে আপোনাৰ ৰিজাল্টটো ডাউনলোড কৰিব পাৰিব অতি সহজতে চাই লওক তেতিয়া আপোনাৰ যেতিয়া ৰিজাল্ট মুকলি হয় তেতিয়া আপোনালোকে লগালগ ৰিজাল্টটো চেক কৰিব পাৰিব কিন্তু এতিয়ালৈকে সময়টো ফিক্স হোৱা নাই অহা কালিলৈ 10 এপ্ৰিল তাৰিখে 9টাৰ পৰা আপোনাৰ 11টা বজাৰ ভিতৰত বা 12টা বজাৰ ভিতৰত দিব বুলি আপোনালোকে ধৰি লওক ডাইৰেক্টলি 9টাত দিব বা 10টাত দিব বা 11টাত দিব বুলি 12টাত দিব বুলি এতিয়ালৈকে ক'ব পৰা নাযায় কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব যেতিয়া ৰিজাল্ট আহে লগালগ মই আপোনালোকক ভিডিও বনাই দিবলৈ চেষ্টা কৰিম আহক এতিয়া মোবাইল স্ক্ৰিনত চাই লওঁ তলৰ ডেসক্ৰিপচনত য'ত লিংকটো দি থৈছো মই ডাইৰেক্ট HSLC 2025 ৰিজাল্ট লিংক বুলি সেই লিংকটোত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে এই পেজটো ডাইৰেক্ট খোল খাই যাব অফিচিয়েল ওয়েবসাইটটো ইয়াতে কেনেদৰে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব চাই লওক আপোনালোকে ইয়াত দেখিছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম HSLC এক্সামিনেশ্যন ৰিজাল্ট 2024 মানে 24ৰ কাৰণে আপোনালোকে যেহেতু এক্সাম দিছিলে 25ত এক্সামটো হৈছিল তাৰ ৰিজাল্ট সিলেক্ট কৰিবলৈ আপোনাৰ প্ৰথমতে এন্টাৰ ৰোল নাম্বাৰ ইয়াত প্ৰথমে সিলেক্টৰ জেগাত চুই পেলানি আপোনাৰ B24 হয় যেহেতু এটো আপোনালোকে এনেদৰে B24 কৰি ল'ব তাৰপৰা ফলে ৰোলটো লিখিব আৰু এন্টাৰ নং আপোনাৰ যিটো নাম্বাৰ আছে সেই নংটো তলত বহাই পেলানি আপুনি ফাইন ৰিজাল্টৰ জেগাত যেতিয়া ক্লিক কৰি দিব আপুনি গোটেই মাৰ্কশিটখন এতিয়ালৈকে যেহেতু মোৰ লগত লিংকটো আপোনালোকৰ এতিয়া ওপেন হৈছে যদি আপোনালোকৰ মাৰ্কশিট এতিয়ালৈকে নোলাব যেতিয়া লিংকটো এক্টিভ হৈ যাব যেতিয়া মই ডাউনলোড হৈ ষ্টাৰ্ট হৈ যাব তেতিয়াই লগালগ ভিডিও বনাই দিম আপুনি এনেদৰে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব আৰু সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলে ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে মেট্ৰিক দি থৈছে ঠিক সেইদৰে হাই সেকেন্ডাৰী দিয়া সকলো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়াই হাই সেকেন্ডাৰী কিবা আপডেট পাওঁ লগালগ মই ভিডিও লৈ আহিম আৰু যিসকলে মেট্ৰিক পাছ কৰাৰ পিছতে আপোনালোকে কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়াহে আপুনি যিকোনো চাকৰি যদি লওঁ বুলি ভাবিছে চাকৰি এটা লোৱাৰ যদি সপোন লক্ষ্য উদ্দেশ্য যদি আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব যেতিয়া যি চাকৰি ওলাই এটাও যদি পোষ্ট ওলাই অল ইণ্ডিয়াৰ ভিতৰত মই তেতিয়াও ভিডিও বনাই দিওঁ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে হোৱাটছআপ গ্ৰুপতো জয়েনিং হৈ ল'ব ফেচবুক পেজৰ লিংক আছে তাতো আপুনি ফলো কৰি ৰাখিব ইনষ্টা আইডিটো আছে ফলো কৰি ৰাখিব আৰু টেলিগ্ৰাম চেনেলৰ যিটো লিংক আছে হেতুটো আপুনি টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি থব তাতো প্ৰতি ভিডিও লিংকবিলাক পাই থাকিব ইমানখিনিয়ে আজি ভিডিওৰ পৰা ইমানতে বিদায় লৈছো কাইলৈ যেতিয়া ৰিজাল্ট মুকলি হ'ব তেতিয়াই লগালগ ভিডিও প্ৰস্তুত কৰি দিম আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল কৰি থৈ দিব আৰু সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আজি ভিডিওৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ